हेलो एवरीवन আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। আজিৰ আমি স্টাডি মেটেৰিয়েলছত পঢ়িম ইণ্ডিয়ান লিটাৰেচাৰ বেদৰ বিষয়ে। আৰু যোৱা কেইদিন দিনত ভিডিঅ' দিয়া নাই, বাট স্টাডি মেটেৰিয়েলছ মই গ্ৰুপত দি আছোঁ। তো ইণ্ডিয়ান মেটেৰিয়েলছ লিটাৰেচাৰৰ বেদাৰ বহুত বেদাৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে। মই সেইকাৰণে এই ভিডিঅ'টো দিছোঁ, তো ভালকৈ শুনিব। বেদাছ মিন্স কি? বেদাছ প্ৰাইমেৰী টেক্সট কাৰ হিন্দুসকলৰ হিন্দুজিম যিটো হিন্দু ধৰ্ম আছে সিহঁতৰ প্ৰাইমেৰী টেক্সট বা চেক্ৰেট ইম্পৰ্টেণ্ট বুলি বহুত ইম্পৰ্টেণ্ট টেক্সট বুলি বা স্ক্ৰিপচাৰ বুলি ধৰিব পাৰে। হিন্দুজিমৰ চেক্ৰেট স্ক্ৰিপচাৰ। তো বেদা চেক্ৰেট স্ক্ৰিপচাৰ। আৰু বেদা কিমানটা ভাগত আছে? 4টা বেদাছ আছে। ঋগবেদা 1 নম্বৰ, ঋগবেদা, সামবেদা 2nd, যজুৰ্বেদা 3rd এণ্ড অথৰ্বেদা 4টা আছে। তো এই 4টাৰ ভিতৰত ফাৰ্ষ্টত আমি পঢ়িম ঋগবেদা। ঋগবেদা কি? ঋগবেদা হ'ল প্ৰেয়াৰ কৰা এটা প্ৰেয়াৰ টাইপ, কালেকশ্যন অফ দ্য প্ৰেয়াৰ্ছ। ঋগবেদা কালেকশ্যন অফ দ্য প্ৰেয়াৰ্ছ, বহুত প্ৰেয়াৰক কালেকশ্যন কৰিছে। কিহৰ? অফাৰ ৰিলেটেড টু ইন্দ্ৰ, অগ্নি, মিত্ৰ, বৰুণা, ডিফাৰেণ্ট গডক যিবোৰ প্ৰেয়াৰ কৰা হয় সেইখিনি কালেকশ্যন কৰা হৈছে। আৰু ঋগবেদা কেইটা ভাগত ভাগ কৰা হৈছে? 10টা বুকছ, মণ্ডলা বা চেপ্টাৰ। 10টা বুকছ বা মণ্ডলা চেপ্টাৰ ধৰিব পাৰে। 10টা চেপ্টাৰ আছে ঋগবেদাত আৰু 1028 হাইমছ আছে। এতিয়া কুৱেশ্যন আহিব পাৰে ঋগবেদাত কিমান মণ্ডলাছ আছে বা চেপ্টাৰ আছে? ডাইৰেক্ট আপুনি এনচাৰ দিব 10 মণ্ডলাছ। আৰু যদি হাইমছ আহে, টোটেল হাইমছ কিমান ঋগবেদাত? 1028 হাইমছ আছে। আৰু এই 10টাৰ ভিতৰত থাৰ্ড মণ্ডলা যিটো থাৰ্ড চেপ্টাৰ, সেইটো গায়ত্ৰী মন্ত্ৰ গডেড ছান গড, ডেডিকেটেড টু ছান গডক ডেডিকেটেড কৰিছে। তো এইটো আহিব পাৰে যে থাৰ্ড মণ্ডলাছ কি? থাৰ্ড মণ্ডলাছ হ'ল গায়ত্ৰী মন্ত্ৰ আৰু ডেডিকেটেড টু কাক? ছান গড। তো আমাৰ এইখিনি হ'ল ঋগবেদা। তাৰপিছত আহে সামবেদাৰ বিষয়ে আমি জানিবলৈ হ'লে যিবোৰ ইণ্ডিয়ান মিউজিক টেক্সট, কণ্টেণ্ট অফ ইণ্ডিয়ান অল্ডেষ্ট টেক্সট অন ইণ্ডিয়ান মিউজিক বা গানৰ ওপৰত, মিউজিকছ সেইবিলাকৰ ওপৰত সামবেদা টোটেল 75 চুক্তাছ বা হাইমছ আছে সামবেদাত। তাৰপিছত আহে যজুৰ্বেদা হ'ল যজ্ঞ বা ৰিচুৱেল। হিন্দু ধৰ্মত বহুত ৰিচুৱেল আছে বা যজ্ঞ কৰে, সেইবোৰ ক'ত আছে? যজুৰ্বেদাত আছে। যজুৰ্বেদাত ভালকৈ শুনিব, যজ্ঞ ৰিলেটেড টু যজ্ঞ বা ৰিচুৱেল যিবোৰ হাইমছ আছে যজুৰ্বেদাত সব যজ্ঞ বা ৰিচুৱেলৰ ওপৰত আছে। আৰু লাষ্ট অথৰ্বেদাত কি আছে? স্পেলছ, যাদুটনা অসমীয়াত আমি যদি কওঁ যাদুটনা, সেইটো অথৰ্বেদাত ইনক্লুড আছে। যিবোৰ অথৰ্বেদাত আছে সেইখিনি অথৰ্বেদাৰখিনি হ'ল যাদুটনা, সেইবোৰ ৰিলেটেড অথৰ্বেদাত আছে। বা ডিজিজ কেনেকৈ কোনোবা বৈদ্য দি ডিজিজ কেনেকৈ ভাল কৰিব লাগে, সেইবোৰ চব মন্ত্ৰ ক'ত আছে? অথৰ্বেদাত। তো এইখিনি আছিল। মই ভালকৈ বুজাব পাৰিছোঁ নে নাই কমেণ্টত জনাব। তো এইটোৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে বেদাছৰ ওপৰত, বা বেদাছ কিমান বেদাছ আছে? 4টা বেদাছ। ঋগবেদাত কিমান হাইমছ আছে? 1028। ঋগবেদা কিমান মণ্ডলাছ? 10 মণ্ডলাছ। 10 চেপ্টাৰ, 10টা ভাগত ভাগ কৰা হৈছে। তো এইখিনি আছিল ইম্পৰ্টেণ্ট, তো সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। তো থেংক ইউ।